মই প্ৰতিশ্ৰুতি দিছোঁ যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰোঁ UCC সদনত মই আনিম। অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। অসম বিধানসভাত আহি আছে UCC। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত UCC আহিব। প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। পঞ্চদশ অসম বিধানসভা অধিৱেশনৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল প্ৰতিশ্ৰুতি। পৰৱৰ্তী চৰকাৰ আহিলে বিধানসভাৰ প্ৰথম অধিৱেশনতে UCC আনিম বুলি কৰিছিল ঘোষণা। সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে UCC সম্পৰ্কে দিছিল ধাৰণা। আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি, হৈ গ'ল। বেন অন চাইল্ড মেৰেজ, 21 and 18 years আছে এজ। মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ, আল্লাহ ঈশ্বৰ জেচাছ, অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21। 18ৰ পৰা আমি 21লৈকে লৈ যাম। মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন অফ অল মেৰেজেছ, তালাক বুলিলে তালাক হ'ব নোৱাৰি। কি কৰি মোৰ এজেণ্ডা কৈ আছো। ইকুৱেল ৰাইটছ ইন ডাইভৰ্চ প্ৰচিডিং, পুৰুষ মহিলা দুয়োগৰাকীকে পৰীক্ষা কৰিব লাগিব। এগৰাকী দুখ দিয়া চিষ্টেম নহব। নাৰীৰ সশক্তিকৰণ, ইকুৱেল ইনহেৰিটেন্স, বেন অন নিকা হালালা মুতা, এই যে টেম্পৰাৰী বিয়া হয়। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত পূৰ্বতকৈ অধিক আসন লৈ উভতি আহিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমখন কেবিনেটতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসৰি UCCক লৈ গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আহিবলগীয়া UCCৰ আওতাৰ পৰা জনজাতীয় লোকসকলক বাহিৰত ৰখা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কে। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি, কাষ্টমছ, ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব, এটাতকৈ অধিক বিয়া নকৰোৱা, মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। পূৰ্বৰ কাৰ্যকালৰ শেষৰখন বিধানসভাৰ অধিৱেশনৰ দিনা মুখ্যমন্ত্ৰীয়ে বিৰোধীক দিছিল চেলেঞ্জ। বিশেষকৈ বিধায়ক অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কি কৈছিল পুনৰ এবাৰ শুনক। গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে, মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে। আপোনালোকে আৰু কষ্ট কৰক, আৰু যাওক, আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে। আৰু আমাক যদি ৰখাব নোৱাৰে, মই আপোনাক কমিটমেণ্ট দিলো আজি, অসমত মই UCC আনিহে এৰিম। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমখন কেবিনেটত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে UCC সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা বিধায়ক অখিল গগৈ। মুছলমানসকলৰ যিখন চৰিয়ত আইন আছে, সেই চৰিয়ত আইনৰ পৰিৱৰ্তে UCC কৰিবৰ কাৰণে এইখনৰ ব্যৱস্থা কৰা হৈছে। আৰু চতুৰ্থ যিটো UCCৰ ধাৰণাৰ কথা কোৱা হৈছে যে UCCৰ জৰিয়তে বন্ধ কৰি দিয়া হ'ব, কি কয় আপোনাৰ বিবাহ পূৰ্ব যি লিভ ইন ৰিলেশ্যন, মানুহে বিয়াৰ পূৰ্বে আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে একেলগতে থাকে। বিশেষভাৱে মেট্ৰ' চিটিবিলাকত আমি দেখোঁ যে দিল্লী এইবিলাকত থাকে। তো সেইবিলাকো বন্ধ কৰি দিব। তো এতিয়া কথাটো হ'ল যে আমি লাহে লাহে আধুনিক যুগলৈ গৈ থাকিম
নে আমি লাহে লাহে পৌৰাণিক যুগলৈ ঘূৰি গৈ থাকিম? আমাক ৰক্ষণশীল সমাজ এখন লাগে নে আমাক আধুনিক যুগৰ এখন গণতান্ত্ৰিক সমাজ লাগে? সুপ্ৰিম কোৰ্টে কৈছে যে ভাৰতবৰ্ষত লিভ ইন ৰিলেশ্যন থাকিব পাৰিব। এইটো ভাৰতবৰ্ষৰ সংবিধানে দিয়া এটা মৌলিক অধিকাৰ। এতিয়া আমাৰ চৰকাৰে কৈছে যে নহয়, যে অসমত আপোনাৰ লিভ ইন ৰিলেশ্যন, বিবাহপূৰ্ব লিভ ইন ৰিলেশ্যন থাকিব নোৱাৰিব। এনেকুৱা পশ্চাদগামী চিন্তা। গতিকে প্ৰথমখন কেবিনেটত এনেকুৱা ধৰণৰ চিন্তা কৰিবৰ কাৰণে আমি আচলতে চৰকাৰখন পাতি দিছোঁ নেকি? এবাৰ মানুহে ভোট দিছে নেকি? য'ত আপোনালোকে নিশ্চয় দেখিছে যে আজি তামিলনাডুত চৰকাৰ হৈছে। তামিলনাডু চৰকাৰ কি সিদ্ধান্ত লৈছে বাৰু? তামিলনাডু চৰকাৰে সিদ্ধান্ত লৈছে 1 নম্বৰ, নীট পৰীক্ষাৰ জৰিয়তে তাত মেডিকেলৰ ছিট তামিলনাডুত দিয়া নহ'ব। সৰ্বভাৰতীয় নীট তেওঁলোকক নালাগে। ৰাজ্য চৰকাৰৰ হাতত শিক্ষাৰ সম্পূৰ্ণ অধিকাৰ লাগে। আমাৰ বিচাৰিছে হিন্দু মুছলমানৰ আইন। তামিলনাডুত কি বিচাৰিছে? থেলাপতি বিজয়ে কি বিচাৰিছে? তাত বিচাৰিছে যে ৰাজ্য চৰকাৰৰ হাতত শিক্ষাৰ অধিকাৰ। নীটৰ জৰিয়তে তামিলনাডুৰ মেডিকেল ছিটকেইটা ল'লে নহ'ব। এইটো হ'ল তেওঁলোকৰ সিদ্ধান্ত। এটাকে যদি আপোনালোকে চাই, থেলাপতি বিজয়ৰ আপোনাৰ যদি হেৰিটো চাই, কি কয়, আজি দিনটোত যদি আপুনি তেওঁলোকৰ চৰকাৰৰ যিকেইটা ডিচিশ্যন, 8টা ডিচিশ্যন লৈছে। কেইটামান ডিচিশ্যন লৈছে তেওঁলোকে কেবিনেট হোৱাৰ আগতেই প্ৰথম যিদিনা শপত ল'লে তেতিয়াই সেইদিনাই 4টা ডিচিশ্যন ল'লে। 1 নম্বৰ ডিচিশ্যনটো ল'লে যে 200 ইউনিটলৈকে সকলোৰে বিদ্যুৎ মাচুল ফ্ৰী। বিদ্যুৎ মাচুল ফ্ৰী এইটো এটা গুৰুত্বপূৰ্ণ বস্তু। কাৰণ বিদ্যুৎ বোলা বস্তুটোৱে আধুনিক যুগটো চলে। যদি বিদ্যুৎ মাচুল ফ্ৰী কৰি দিয়ে তেতিয়াহ'লে ব্যৱসায় বাণিজ্য ভাল হয়, কল কাৰখানা ভাল হয়, খেতি বাতিত কম খৰচ হয়। এই কথাবিলাক ইম্পৰ্টেণ্ট কথাবিলাকত মনোযোগ নাই। ইম্পৰ্টেণ্ট কথাবিলাকৰ কোনো ধৰণৰ মনোযোগ নাই আমাৰ চৰকাৰবিলাকৰ। আমাৰ চৰকাৰবিলাকৰ সিদ্ধান্তবিলাক সকলো পশ্চাদগামী। হিন্দু মুছলমান লোকে তামিলত্ব ল'বৰ কাৰণে চেষ্টা কৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে? ভাৰতীয়ত্ব অৰ্থাৎ হিন্দুত্ব অৰ্থাৎ গেৰুৱা বাহিনীৰ যি তত্ত্ব, সেই তত্ত্ব প্ৰথমখন কেবিনেটতে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, অসমীয়াত্বক বিসৰ্জন দি। এইটো দুৰ্ভাগ্যজনক। গতিকে মই অসম চৰকাৰৰ প্ৰথম যি কেবিনেট বৈঠক, এই কেবিনেট বৈঠকৰ যি সিদ্ধান্ত ওলাই আহিছে, এই সিদ্ধান্তৰ প্ৰতি একমত নহয়। ইউচিচিৰ বিৰুদ্ধে সৰব হৈছে প্ৰদেশ কংগ্ৰেছো। ইউচিচিৰ বিৰোধিতা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ যুক্তি, ইউচিচিৰ জৰিয়তে বিভাজন আনিব বিচাৰিছে বিজেপিয়ে। সভাপতিৰ সুৰতে সুৰ মিলালে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনেও। তেওঁলোকে ইউচিচি যোগেদি সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচৰা নাই। নিজৰ সমাজৰ মাজত যে বিভাজন হওক, এক শ্ৰেণীৰ নাগৰিকসকলৰ ওপৰত ৰাজত্ব চলি থাকক, এই ইউচিচি যোগেদি, তেওঁলোকৰ ইউচিচি যোগেদি সেইখিনিয়ে কাম তেওঁলোকে কৰিবলৈ বিচাৰে। আজি তেওঁলোকে যি ইউচিচি কথা কৈছে তাত তেওঁলোকে জনজাতিসকলক বাহিৰত ৰাখিব। সদায় যে এনেকৈ থাকিব তেওঁলোকৰ দৃষ্টিত মই নাভাবোঁ। যে তেওঁলোকে ইউচিচি কথা কৈছে, শুদ্ধহে NRC কথা কিয় কোৱা নাই? NRC যে সম্পূৰ্ণ কৰিব লাগে এইখিনি কথা কিয় কোৱা নাই? অসম চুক্তিৰ কথা কিয় তেওঁলোকে কোৱা নাই? 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কিয় কোৱা নাই? জনজাতিসকলৰ তেওঁলোকৰ কাউন্সিলৰ আৰু অধিকাৰৰ কথাবোৰ কিয় কোৱা নাই? এই কথাকেইটাত আমাৰ আপত্তি নাই, কিন্তু ইণ্টেনশ্যন, হোৱাট ইজ দিছ ইণ্টেনশ্যনটোত আমাৰ আপত্তি আছে। আৰু সেইকাৰণে আমাৰ খোলাকৈ ইউচিচি বৰ্তমানৰ যিটো ৰূপত আনিছে সেইটো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে মানি ল'ব পৰা নাই। এনেওতো আপোনাৰ ক'তো বহু বিভাগ কৰোঁ বুলিয়ে কোনো কৰিব নোৱাৰে। যদি তেওঁ মুছলমান মানুহৰ কথাই কৈছে, মই যদি গাঁত পাতি লওঁ তেতিয়াওতো আমাৰ বিশ্বাস কৰিলেই কৰিব নোৱাৰে। বহুত নিয়ম কানুন আছিলে। সেই কথাটো যদি ব্যাখ্যা কৰিব বিচাৰিছে, সকলো বিবাহৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক, সেইটো কি আমি বিৰোধিতা কৰিবলগীয়া আছে?
তৃতীয়টো কথাটো আছে বিয়াৰ বয়সত থাকিব ন্যূনতম সীমা, এতিয়াওতো আছে, কিন্তু যিকেইটা দিছে এতিয়াতো আপোনাৰ বিলখন দিয়াই নাই। চতুৰ্থ আছে সম্পূৰ্ণ বদ্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ, এইটো কেতিয়া আছে নেকি, এলাউ কৰে নেকি? এলাউ কৰে দিয়ক, এইটোতো আপোনাৰ আইন আমাৰ ছ'চিয়েলি আমি এইটো নামানো। পঞ্চমত আছে পুত্ৰৰ সমানে সম্পত্তিৰ অধিকাৰ থাকিব কন্যাৰো, এতিয়াতো বেয়া পাব। এইটো আমাৰতো মুছলমানকতো আগৰ পৰাই আমি ছোৱালীক সম্পত্তি দিয়াৰ আছে, কেতিয়াৰ পৰা সেইটো দিয়াৰ হিন্দু কোড বিলত এইটো বিৰোধিতা কৰিছিল তেওঁলোকে যে আমি ছোৱালীৰ ক্ষেত্ৰত আমি এইটো নামানো, এতিয়া দিব খুজিছে, ভাল কথা। গৌৰৱ গগৈ কৰা মন্তব্যক উভতি ধৰিছে বিজেপি বিধায়ক ভূপেন বৰা আৰু সুশান্ত বৰগোহাঁয়ে। APCC আৰৰ প্ৰসংগ টানি ভূপেন বৰাৰ কটাক্ষ। গৌৰৱ গগৈ কেৱল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ, জাতীয় স্বাৰ্থৰ কথা ক'লে নাথাকিব গৌৰৱ গগৈৰ সভাপতি পদ। বিজেপি দলটোক বা চৰকাৰখনক বিৰোধীয়ে সমালোচনা কৰাটোত কোনো আপত্তি নকৰে, কিন্তু আপুনি সমালোচনা কৰিবলৈ যাওঁতে এইটো চাব লাগিব যে জাতিটোৱে কি ভাবি আছে। যদি আপুনি কেৱল কিছু চিলেক্টিভ মানুহৰ কণ্ঠ হ'বলৈ চেষ্টা কৰে, তেতিয়া জাতি আপোনাৰ লগত কিয় থাকিব? গৌৰৱ গগৈ সভাপতি সূত্ৰে দলটোৰ এতিয়া কেৱল মুখপাত্ৰ, তেওঁ এতিয়া একো ইফাল সিফাল কৰিব নোৱাৰে, কাৰণ মোক কোনে সভাপতি ভাঙিছিল, এতিয়া কৈয়ে থাকে নহয়, মই আমুকক পাতিছিলোঁ, মই আমুকক ভাঙিছিলোঁ। যদি UCC সম্পৰ্কত গৌৰৱ গগৈ জাতীয় স্বাৰ্থৰ কথা ক'বলৈ যায়, তেতিয়াহ'লে কালিলৈ 19টা চহী কালেক্ট হৈ যাব, তেওঁ সভাপতি ভাঙিব লাগে। গতিকে জাতি যি হয় তেওঁৰ কাৰণে চিন্তা কৰা নহয়, তেওঁ সভাপতি থাকিব লাগিব। এতিয়া কোনোবাই কাবাক ভাল পাবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে আকৌ যদি তেওঁলোকৰ ওচৰ চাপিবৰ কাৰণে এই কথাবিলাক বক্তব্যবিলাক ৰাখিছে, নিশ্চিতভাৱে অসমীয়া মানুহে কেতিয়াও কংগ্ৰেছ দলটোক ক্ষমা নকৰিব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও। UCCৰ জৰিয়তে প্ৰতিষ্ঠা হ'ব এক আইন, আঁতৰিব লিংগ বৈষম্যও, দূৰ হ'ব বিভাজনৰ ৰাজনীতি। আমি এই UCCৰ জৰিয়তে ৰাজ্যখনত আমি এক আইন আৰু দেশৰ ঐক্য সংহতি, লগতে আমাৰ যি লিংগ বৈষম্য আছে এই বৈষম্যকো আঁতৰ কৰিব আৰু সমান আইনৰ জৰিয়তে সকলোৱে ন্যায় পাব, সকলোৰে সবলীকৰণ হ'ব আৰু কিছুমানৰ যি তুষ্টিকৰণৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি তাৰ অন্ত পৰিব। সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধেও তীব্ৰ আক্ৰমণ দিলীপ শইকীয়াৰ। গৌৰৱ গগৈ হওক, অখিল গগৈ হওক, তেওঁলোক এতিয়া পানীৰ পৰা উঠাই অনা মাছৰ সদৃশ হৈছে, অস্থিৰ হৈছে। তেওঁলোকে এইবিলাক বিষয় হজম কৰিব পৰা নাই, কাৰণ তেওঁলোকে বিচাৰে অসমখন সদায় অশান্ত হৈ থাকক, অসমত জাতি জনগোষ্ঠীৰ মাজত সদায় বিভাজন চলি থাকক, সদায় এটা অস্থিৰ পৰিৱেশ হৈ থাকক আৰু খিলঞ্জীয়া মানুহ ৰসাতলে যাওক। ৰাজনৈতিক নেতাৰ মাজত চলি থকা এনে ক্ৰীড়া প্ৰতিক্ৰিয়াৰ মাজতেই অহা 26 মে'ত বিধানসভাত উত্থাপিত হ'ব উমৈহতীয়া দেৱানী বিধি। ইয়াৰ পিছতহে অধিক স্পষ্ট হ'ব UCCৰ জৰিয়তে কোন দিশে ধাৱমান হ'ব অসম।